ছাত্ৰীসকল, আজি আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে বুজি লওঁ আহাচোন। সৰ্বাংগ সমতা মানেই হৈছে এটা বস্তুৰ অবিকল চিত্ৰ বা প্ৰতিৰূপ, যাক আমি নকল চিত্ৰ বুলিও ক'ব পাৰোঁ। অৰ্থাৎ তোমালোকে জানা যে একেটা কোম্পানীয়ে উৎপন্ন কৰা যিকোনো দুটা বস্তু, একেবিধ বস্তু একেই সমান আকাৰ আৰু আকৃতিৰ হয়। যেনে চোৱাচোন, মই দেখুৱাইছোঁ দুটা তোমালোকক শ্বাৰ্পনাৰ। এই দুটা শ্বাৰ্পনাৰৰ চাইজ আৰু শ্বেপ একেই সমান, ইহঁতৰ আকাৰ আকৃতি একেবাৰে সমান, দিশ প্ৰস্থ উচ্চতা গোটেইবিলাক একেই সমান। গতিকে ইহঁতক আমি এটাক আনটোৰ নকল চিত্ৰ বুলি কওঁ বা অবিকল চিত্ৰ বুলি কওঁ। এইটোৱে বুজাইছে মানে যে যেতিয়া দুটা চিত্ৰ একেই হয় তেনেহ'লে সিহঁতক আমি কওঁ নকল চিত্ৰ, অৰ্থাৎ এটা আনটোৰ সৰ্বসম বুলি কওঁ। এটাক আনটোৰ সৰ্বসম বুলি কওঁ। ঠিক তেনেকৈ যদি আমি কওঁ যে একে সময়তে বনোৱা দুটা নোট, এই নোট দুটা 100 টকীয়া নোট, ইহঁত দুটাক একে বছৰতে একে সময়তে যিহেতু বনোৱা হৈছে, গতিকে ইহঁতৰ চাইজ আৰু শ্বেপ একেই সমান। গতিকে এখন আনটোৰ অবিকল বা সৰ্বসম, ইও এটা সৰ্বসম বস্তুৰ উদাহৰণ। ঠিক তেনেকৈ ধৰা মই দুটা সমতলিক চিত্ৰ তোমালোকক দেখুৱাব খুজিছোঁ, A1 আৰু A2। এই সমতলিক চিত্ৰ দুখনৰ ষ্টাৰ আকৃতিত মই কাটি লৈছোঁ। এটাক আনটোৰ ওপৰত যদি আমি দি দিওঁ তেনেহ'লে আমি দেখিম যে প্ৰত্যেকটো দিশ প্ৰস্থ কোণ মিলি থাকে। অৰ্থাৎ এটা যেনেই লাগে, এটাৰ ওপৰত আনটো দি দিলে সম্পূৰ্ণৰূপে ই মিলি যায়, হুবহু মিলি যায়, কমপ্লিট মিলি যায়। গতিকে ইয়াক আমি কওঁ সৰ্বসম বস্তুৰ উদাহৰণ বুলি কওঁ এইবিলাকক। আৰু সৰ্বসম বস্তুবিলাকৰ সদায় কালি একেই সমান হয়, অৰ্থাৎ ইহঁতি আগুৰি থকা ক্ষেত্ৰফল সদায় একেই সমান হ'ব। এই বস্তু A1 আৰু A2 চিত্ৰটোৰ কালি একে সমান জোখৰ। এতিয়া ৰেখাখণ্ড দুডাল যদি সমান বুলি কওঁ তেনেহ'লে আমি কেতিয়া সমান বুলি ক'ম? যেতিয়া ৰেখাখণ্ড দুডালৰ দিশ একেই সমান জোখৰ হ'ব, তেতিয়া আমি দুডাল ৰেখাখণ্ডক সৰ্বসম বুলি ক'ম। অৰ্থাৎ ইয়াক আমি এনেকৈও লিখিব পাৰিম যে AB ৰেখাখণ্ড এডাল মই ইয়াত আঁকি থৈছোঁ 7 চেণ্টিমিটাৰৰ, MN ৰেখাখণ্ড আন এডাল আঁকিছোঁ, সেইডালো 7 চেণ্টিমিটাৰ। যদি এই ৰেখাখণ্ড দুডাল সমান সমান দৈৰ্ঘ্যৰ হয় তেনেহ'লে আমি ইহঁতক ক'ব লাগিব এনেকৈ যে AB সৰ্বসম বুজাবলৈ আমি এইটো চিন ব্যৱহাৰ কৰোঁ, বা সৰ্বাংগসম বুজাবলৈ এই চিনটো ব্যৱহাৰ কৰোঁ। সমান চিনৰ ওপৰত এটা কাৰ্ভ লাইন দিয়া হয়। AB ৰেখাখণ্ড সৰ্বাংগসম MN, যাক আমি সাধাৰণতে কি বুলি লিখোঁ? AB সমান MN এনেকৈ লিখি আহিছিলোঁ। এনেদৰে সাধাৰণতে প্ৰকাশ কৰা যায়। কিন্তু সৰ্বাংগসম যিহেতু আমি পঢ়িম এইটো চেপ্টাৰত, গতিকে সৰ্বাংগসম মানেও আমি কি বুজাইছোঁ যে সমান, এডাল ৰেখা আনডাল ৰেখাক সমান বুজাবলৈ আমি এই চিম্বলটো ব্যৱহাৰ কৰিম। দুডাল পাইপ ধৰা ৰেখাখণ্ডৰ নিচিনাকৈ মই কাটি লৈছোঁ পাইপ আকৃতিত। এই দুডালৰ দৈৰ্ঘ্য যদি একেই সমান হয় তেনেহ'লে ইহঁতক আমি কি বুলি ক'ম? সৰ্বাংগসম বুলি ক'ম। এডাল আনডালৰ সৰ্বাংগসম, সকলো ফালৰ পৰা একেই সমান। দুটা কোণ কেতিয়া সৰ্বাংগসম হ'ব? যেতিয়া কোণ দুটাৰ একে সমান জোখৰ হয়। অৰ্থাৎ এই কোণটো যদি P হয়, এই কোণটো যদি X হয়, তেনেহ'লে আমি কি বুলি ক'ম? M কোণ P সমান M কোণ মেজাৰ অফ কোণ X সমান 41 ডিগ্ৰী, এনেকৈ আমি লিখিছিলোঁ আগতে। কিন্তু এতিয়া আমি সৰ্বাংগসম কোণ দুটা বুজাবলৈ এনেকৈ জাষ্ট লিখিলেই হ'ব যে কোণ P সৰ্বাংগসম কোণ X।
এনেদৰে লিখিলেও হ'ব। এতিয়া আমি চাওঁচোন ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত দুটা ত্ৰিভুজ সৰ্বাংগহম বুলি ক'লে আমি দুটা সৰ্বাংগহম ত্ৰিভুজ সমান জোখৰ আটাইকেইডাল বাহু একেই সমান জোখৰ এই ত্ৰিভুজ দুটা মই সৰ্বাংগহম বুলি কৈছোঁ। ABC আনটো হৈছে PQR। এই ত্ৰিভুজ দুটাৰ ABC ত্ৰিভুজৰ এৰ অনুৰূপ বিন্দু হৈছে P। ঠিক তেনেদৰে বিৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে Q আৰু চিৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে R। এতেকে ত্ৰিভুজ দুটা যদি আমি লগ লগাওঁ তেনেহ'লে এটাৰ ওপৰত আনটো দিলে আমাৰ কমপ্লিটলি মিলি যায়, প্ৰত্যেকটো বিন্দুৱে মিলি যায়। গতিকে ইয়াক আমি ক'ম যে দুটা ত্ৰিভুজ ABC আৰু PQR ত্ৰিভুজ দুটা সৰ্বাংগহম। এতেকে ইহঁতৰ অনুৰূপ অংশবিলাক কি লিখাচোন বুলি ক'লেও তোমালোকে এটি গম পাইছানে কেনেকৈ লিখিব লাগিব আমি। অনুৰূপ অংশ বুলি সেইবিলাককেই ক'ম যে যিটো বিন্দু যাৰ লগত একেই সমান তাক আমি অনুৰূপ বিন্দু বুলি ক'ম, আৰু যিডাল বাহু যিডালৰ লগত একেই সেইডালক আমি অনুৰূপ বাহু বুলি ক'ম। এতিয়া ইয়াৰ অনুৰূপ শীৰ্ষবিন্দু বুলি ক'লে আমি কোনটোক ক'ম? কোণ এৰ এ শীৰ্ষবিন্দুটো কাৰ লগত একেই সমান? পিৰ লগত। ঠিক তেনেদৰে বিৰ লগত শীৰ্ষবিন্দু কিউ একেই সমান। একেদৰে চিৰ লগত চি বিন্দুৰ লগত আৰ হৈছে অনুৰূপ অংশ, গতিকে একেই সমান ইহঁত। একেদৰে সৰ্বাংগহম ত্ৰিভুজৰ অনুৰূপ কোণবিলাকো একেই সমান হ'ব। কোণ এ কাৰ লগত একেই সমান হ'ব? কোণ পিৰ লগত। কোণ বি একেই সমান হ'ব কোণ কিউৰ লগত, আৰু কোণ চি একেই সমান হ'ব কাৰ লগত? কোণ আৰৰ লগত। ঠিক তেনেকৈ অনুৰূপ বাহু বুলি ক'লে আমি কেনেকৈ দিম যে AB বাহুৰ লগত PQ বাহুডাল একেই সমান, গতিকে AB বাহু সমান PQ। অনুৰূপ একেদৰে BC আৰু QR অনুৰূপ, আৰু AC অনুৰূপ বাহু কি হ'ব? PR। এই তিনিটা অংশ যদি ত্ৰিভুজ দুটাৰ একেই সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা সৰ্বাংগহম হ'ব। এতিয়া ত্ৰিভুজৰ সৰ্বাংগহমতাৰ আমি চৰ্তখিনি বিচাৰ কৰি চাওঁ আহাচোন। কি চৰ্তত ত্ৰিভুজ দুটাক আমি সৰ্বাংগহম বুলি ক'ম? আমি প্ৰত্যেকটো মুহূৰ্ততেই যে কোণবিলাক বা ত্ৰিভুজবিলাক বা যিকোনো এটা চিত্ৰ সমান হয়নে নহয় তাক আমি কাটি দেখুৱাবলৈ অসুবিধা হয়, কাটি সমান জোখৰ হয়নে নহয় তাক চাবলৈ আমাৰ অসুবিধা হয়। গতিকে আমি এনেদৰে চিত্ৰটো অংকন কৰি কিদৰে অতি সহজভাৱে দুটা ত্ৰিভুজ সৰ্বাংগহম তাৰ কিছুমান চৰ্ত আছে, সেই চৰ্তকেইটা জানি লওঁ। প্ৰথমটো হৈছে বাহু কোণ বাহু চৰ্ত। অৰ্থাৎ ইয়াত আমি বা কু বা চৰ্ত বুলিও কওঁ, বা ইংলিছত ক'লে আমাৰ ক'ব লাগিব যে বাহু মানে ছাইড, কোণ মানে এংগল, বাহু মানে ছাইড, অৰ্থাৎ SAS ছাইড এংগল, ছাইড ক্ৰাইটেৰিয়া। চৰ্তটো ক্ৰাইটেৰিয়া বুলিও কোৱা হয়। এতিয়া মই ইয়াত দুটা ত্ৰিভুজ আঁকিছোঁ। ত্ৰিভুজ দুটা, এটা হৈছে ABC আনটো হৈছে PQR। ABC ত্ৰিভুজৰ AB বাহুডাল অনুৰূপ বাহু PQ, আৰু AB আৰু PQ দেখিছোঁ আমি 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ।
একেদৰে BC বাহু আৰু QR বাহু অনুৰূপ বাহু আৰু সেই অনুৰূপ বাহু দুটাৰ মানো 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ একেই সমান জোখৰ আৰু সিহঁতৰ মাজৰ যিটো কোণ কোণ B আৰু অনুৰূপ কোণ Q 40 ডিগ্ৰী 40 ডিগ্ৰী এতেকে ইয়াত আমি দেখা পাইছো যে বাহু কোণ আৰু বাহু অনুৰূপ ত্ৰিভুজটোৰ অনুৰূপ বাহু কোণ আৰু বাহুডালৰ লগত একেই সমান গতিকে আমি ক'ব লাগিব যে ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ PQR কি অনুসৰি বাহু বা শৰ্ত অনুসৰি বা আমি ইংলিছতো লিখিব পাৰা SAS শৰ্ত অনুসৰি এনেদৰে লিখিলেও হ'ব এটো হৈছে প্ৰথম শৰ্ত নেক্সট আহিলে কোন বাহু কোন শৰ্ত অনুসৰিও যদি ত্ৰিভুজ দুটা সমান মানে হয় তেনেহলেও আমি সেই ত্ৰিভুজ দুটা কোন বাহু কোন শৰ্ত অনুসৰি সৰ্বাংগহম বুলি ক'ব পাৰো অৰ্থাৎ তিনিটা মানে এটা ত্ৰিভুজৰ তিনিটা অংশ অৰ্থাৎ দুটা কোণ আৰু এটা বাহু যদি সমান হয় তেনেহলে আন কেইটা অনুৰূপ অংশ অটোমেটিক্যালি সমান হ'বই এতিয়া কোন বাহু কোন শৰ্ত অনুসৰি আমি চাওঁ ইয়াত লাগিব আমাৰ দুটা কোণ একেই সমান আৰু যদিহে সেই দুটা কোণৰ সাধাৰণ বাহু যিডাল থাকে সেই বাহুডাল যদি একেই সমান হয় তেনেহলে কোন ত্ৰিভুজ দুটাক আমি কি বুলি ক'ম সৰ্বাংগহম বুলি ক'ব পাৰো এতিয়া এই ত্ৰিভুজ দুটাত ABC আৰু আনটো হৈছে DEF ABC ত্ৰিভুজৰ আমি দেখিছো যে কোণ Bৰ অনুৰূপ আনটো ত্ৰিভুজৰ অনুৰূপ কোণ E একেই সমান 50 ডিগ্ৰী 50 ডিগ্ৰী আনহাতে BC বাহু EF বাহু সাধাৰণ বাহু দুয়োটাল অনুৰূপ বাহু দুডাল একেই সমান জোখৰ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু কোণ C আৰু অনুৰূপ কোণ F একেই সমান জোখৰ 51 ডিগ্ৰী 51 ডিগ্ৰী এতেকে আমি ক'ব পাৰো যে ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ DEF একেদৰে আন এটা শৰ্ত এবাৰ চাওঁ আমি এটো হৈছে কোন বাহু কোন আৰু এই শৰ্তটো সৰ্বাংগহম বুলি ক'লে আমি কেনেকৈ লিখিব লাগিব কি শৰ্ত অনুসৰি হেতু লিখি ল'ব লাগিব এংগল সাইড এংগল শৰ্ত অনুসৰি একেদৰে আনটা শৰ্ত আমি চাই লওঁ বাহু কোণ বাহু শৰ্ত বাহু কোণ বাহু শৰ্তটো বাহু শৰ্ত অনুসৰি দুটা ত্ৰিভুজৰ যদি তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহু যদি আন এটা ত্ৰিভুজৰ অনুৰূপ তিনিওডাল বাহুৰ লগত একেই সমান হয় তেনেহলে বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগহম হ'ব ত্ৰিভুজ PQ সমান XY QR সমান YZ আৰু PR সমান যদি XZ হয় তেনেহলে আমি ত্ৰিভুজ দুটাক সৰ্বাংগহম বুলি ক'ব পাৰো PQR সৰ্বাংগহম ত্ৰিভুজ XYZ শৰ্তটো হ'ব কি সাইড 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 শৰ্ত অনুসৰি আমি কোন বাহু কোন এই শৰ্তটোক বহলাই এনেকেও ক'ব পাৰো যে যদিহে দুটা ত্ৰিভুজৰ দুটা কোণ আৰু যিকোনো এডাল বাহু কোণ দুটাৰ সাধাৰণ বাহুডাল নহলেও আন যিকোনো এডাল বাহু যদি অনুৰূপ ত্ৰিভুজটোৰ লগত সমান হয় তেনেহলেও আমি কোন বাহু হিচাপে ত্ৰিভুজ দুটা সৰ্বাংগহম বুলি ক'ব পাৰো যদিহে এইডাল BC বাহু বা EF বাহু হৈছে কোণ দুটাৰ মাজত থকা সাধাৰণ বাহুডাল কিন্তু সাধাৰণ বাহুডাল নহয় যদি আন এডাল বাহু তাৰ অনুৰূপ
ত্ৰিভুজটোৰ অনুৰূপ বাহুডালৰ লগত একেই সমান হয় তেনেহ'লেও আমি ত্ৰিভুজটোক কোন কোন বাহু চৰ্ত অনুসৰিও সৰ্বাংগসম বুলি ক'ব পাৰোঁ। নেক্সট আৰু এটা আছে সমকোণ অতিভুজ বাহু চৰ্ত। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো যে সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী। এতেকে তাৰ সমকোণটোৰ অতিভুজ হৈছে কোনডাল যিডাল আটাইতকৈ বৃহত্তম বাহু। বৃহত্তম বাহুডালৰ জোখ যদি আন এটা সমকোণী ত্ৰিভুজৰ বৃহত্তম বাহুডালৰ লগত অৰ্থাৎ অতিভুজৰ লগত একেই সমান জোখৰ হয় আৰু আন এডাল বাহু একেই সমান জোখৰ হয় তেনেহ'লে ত্ৰিভুজ দুটা আমি সমকোণ অতিভুজ বাহু চৰ্ত অনুসৰি সৰ্বাংগসম বুলি ক'ব পাৰোঁ। এই ত্ৰিভুজকেইটাক যদি আমি নাম দিওঁ এনেকৈ যে LMN আৰু PQR তেনেহ'লে আমি ক'ব পাৰোঁ যে ত্ৰিভুজ LMN সৰ্বাংগসম ত্ৰিভুজ PQR হ'ব। কিহৰ কাৰণে সমান হ'ব ইহঁতি? সমকোণটোক আমি ৰাইট এংগল বুলি কওঁ, অতিভুজডালক আমি হাইপটেনেছ বুলি কওঁ আৰু বাহুটোক ছাইড বুলি কওঁ। RHS চৰ্ত অনুসৰিও সমান বুলি ক'ব পাৰোঁ। চৰ্ত অনুসৰি এই দুটা ত্ৰিভুজ সমান। কিন্তু সৰ্বাংগসমতাৰ এনেকুৱা এটা চৰ্ত নাই যে যিটো চৰ্তত কোন বুলি আমি ত্ৰিভুজ দুটা ক'ব পাৰোঁ। যে এটা ত্ৰিভুজৰ যদি তিনিওটা কোণ একেই সমান জোখৰ হয় অথচ এই কোণটোৰ লগত এই কোণটো একেই সমান, এই কোণটোৰ লগত এইটো কোণ একেই সমান, এইটো কোণৰ লগত এইটো কোণ একেই সমান, কিন্তু বাহুকেইডাল যিহেতু একেই সমান নহয় সেয়েহে কোণ বুলি কোনো চৰ্ত নাই। চৰ্ত থাকিব নোৱাৰে। বুজি পাইছানে তোমালোকে? সৰ্বাংগসমতাৰ ক্ষেত্ৰত আমি বুজি পালোঁ। এতিয়া ৰেখাখণ্ডৰ সৰ্বাংগসম মানে কি বুজিলোঁ? যে ৰেখা দুডালৰ দৈৰ্ঘ্য একেই সমান। কোণৰ সৰ্বাংগসম মানে কি বুজিলোঁ? যে কোণ দুটাৰ জোখ একেই সমান জোখৰ হ'লে আমি কোণ দুটাক সৰ্বাংগসম বুলি ক'ম। আৰু ত্ৰিভুজৰ ক্ষেত্ৰত আমি চৰ্তকেইটা 4টা চৰ্ত পালোঁ, সেই চৰ্তকেইটা শিকিলোঁ। আৰু কোন বুলি কোনো চৰ্ত যে নাই তাকো আমি জানিলোঁ। আৰু কিবা যদি অসুবিধা পোৱা মোক জনাবা তোমালোকে। আজিলৈ সামৰিছোঁ।